ঘোষ লৈছে কোনোবাই, অপেন নলয়, মনে মনে লয়। কাৰণটো কি? কাৰণটো তেওঁ জানে যে এই বেয়া কথা। চুৰ কৰিবৰ কাৰণে চোৰ গৈছে, মনে মনে যায়। কিয়? কাৰণ সিও জানে যে এইটো বেয়া কথা। যিমানবিলাক সংসাৰত অপকৰ্ম হৈছে, বেয়া কাম হৈছে, চব মনে মনে হৈ আছে। কাৰণ আমি চবেই জানো যে এইটো ভাল, এইটো বেয়া। কিন্তু আমাৰ চৰিত্ৰটো দুৰ্যোধনৰ নিচিনা। আমি জনাৰ পাছতো সত্যটো, ধৰ্মটো নামানো আৰু অধৰ্মটো আমি কৰি আছোঁ। সেইটোৱে আমাৰ সমস্যা। ভগৱান কৃষ্ণ যেতিয়া শান্তিদূত হৈ হস্তিনাপুৰ গৈছিল আৰু দুৰ্যোধনক কৈছিল যে দাদা, যদি কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱাটো বিচৰা নাই, এতিয়াও সময় আছে, তুমি মোৰ উপদেশ মানি লোৱা। দুৰ্যোধনে কৈছিল, কেশৱ কি কৰিব লাগিব? কি আধা ৰাজ্য দিব লাগিব পাণ্ডৱক? বোলে নালাগে আধা, 5খন মাত্ৰ গাঁও দিয়া, মই বুজাই দিম। 5জন পাণ্ডৱে 5খন গাঁৱতে সন্তুষ্ট থাকিব। দুৰ্যোধনে কৈছিল 5খন গাঁওটো বহুত দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধে নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল যে দাদা, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? কাৰণ যুদ্ধ এখন হ'লে যে অকল সপক্ষৰ মানুহে মৰিব তেনেকুৱা নহয়, দুই পক্ষৰ মানুহ মৰিব, সপক্ষ হওক বিপক্ষ হওক, ধৰ্ম হওক অধৰ্ম হওক। কুৰুক্ষেত্ৰৰ যুদ্ধত 18 অক্ষৌহিণী সেনা, এক অক্ষৌহিণীত 2,18,700 সেনা থাকে। তেনেকুৱা 18 অক্ষৌহিণী সেনাৰ মাজত 11জন মাত্ৰ বাচিছিল, দুই পক্ষৰ মানুহ শেষ। ভগৱান কৃষ্ণই প্ৰথমে ইংগিত দিছে আৰু দুৰ্যোধনক ক'লে যে তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধন স্পষ্টবাদী। দুৰ্যোধনে কৈছে জানামি ধৰ্মম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। চিধা কথা, স্পষ্ট কথা। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, নকৰাকৈ থাকিবৰ মন নাই। বুজি পাইছে? ধৰ্ম কি মই জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি সেইটোও জানো, নকৰাকৈ থকাৰ ইচ্ছা নাই। আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মাধৱ পুৰুষে শ্লোকটোৰ হুবহু অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। আমাৰো গতি একে হৈছে। আমি জনাত প্ৰায়ে জানো ধৰ্ম কি অধৰ্ম কি। যদি নাজানিলেহেঁতেন তেতিয়াহ'লে অপকৰ্মবিলাক কেতিয়াও মনে মনে নকৰিলেহেঁতেন। ঘোষ লৈছে কোনোবাই, অপেন নলয়, মনে মনে লয়। কাৰণটো কি? কাৰণটো তেওঁ জানে যে এই বেয়া কথা। চুৰ কৰিবৰ কাৰণে চোৰ গৈছে, মনে মনে যায়। কিয়? কাৰণ সিও জানে যে এইটো বেয়া কথা। যিমানবিলাক সংসাৰত অপকৰ্ম হৈছে, বেয়া কাম হৈছে, চব মনে মনে হৈ আছে। কাৰণ আমি চবেই জানো যে এইটো ভাল, এইটো বেয়া। কিন্তু আমাৰ চৰিত্ৰটো দুৰ্যোধনৰ নিচিনা। আমি জনাৰ পাছতো সত্যটো, ধৰ্মটো নামানো আৰু অধৰ্মটো আমি কৰি আছোঁ। সেইটোৱে আমাৰ সমস্যা। তাৰ কাৰণে বাৰে বাৰে মুহুৰুহু ৰসিকা ভুবি ভাবুকা, বাৰে বাৰে শ্ৰৱণ কৰিবলৈ কৈছে। যিমান আমি শ্ৰৱণ কৰিম, শ্ৰৱণ কৰোঁতে 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 কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। এদিন আপোনালোকে অনুভৱ কৰিব যে আজি হয় মোৰ দেখোন অন্তৰখন পবিত্ৰ পবিত্ৰ লাগিছে। মই বেলেগৰ উন্নতিত মই জিলাচী ভাৱ অহা নাই, মোৰ মনত বেয়া লগা নাই। মই বেলেগৰ উন্নতি দেখি মই আনন্দিত হ'ব পাৰিছোঁ, বেলেগৰ সুখত মই সুখী হ'ব পাৰিছোঁ। মই গছ বন লতা তৰু তৃণ যত জীৱ জন্তু, বিশেষত মনুষ্যগণত যিটো ধৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সকলোৰে প্ৰতি মোৰ বিষ্ণুময় ভাৱ আহিছে। তেতিয়া আপোনালোকে গম পাব যে হয় মই কিবা এটা ক্ষেত্ৰত অকণমান আগবাঢ়িব পাৰিছোঁ। আৰু তেতিয়াৰ পৰাই আপোনালোকে নিজে অনুভৱ কৰিব, আপোনালোক প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত এই ভগৱান কৃষ্ণই দৰ্শন দিব। কেনেকৈ? আনন্দ স্বৰূপে, আনন্দ, পৰম আনন্দ উপলব্ধি কৰিব। ইয়াত যিটো আনন্দ বিচাৰি বাহিৰত হাবাথুৰি খাই ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবিলাকৰ মাজত য'ত বিচাৰি ফুৰিছোঁ, সেই আনন্দ আপোনাৰ মোৰ হৃদয়ত তেতিয়া প্ৰজ্বলিত হ'ব, আপুনি অনুভৱ কৰিব পাৰিব। তাৰ কাৰণে যিকণ সময় শুনে আজিৰ পৰাই আৰম্ভ কৰক, একান্তভাৱে শ্ৰৱণ কৰক।